Hello everyone, নমস্কাৰ মোৰ নাম ফাৰুক আহমেদ আজি ৰাতিপুৱা মই এজেগালৈ আহিলোঁ আজি দেওবাৰ প্ৰথমে মই গ'লো বাগ এটা মেকআপ আছিল তাত থবলৈ তাৰ পিছত যোনখিনি জেগাত আহিছোঁ সেইখিনি জেগাত এসময়ত 4 বছৰ 2020 ৰ পৰা 2024 লৈকে যেটো মোৰ এটা ষ্ট্ৰাগল আছিল যেটো জাৰ্নি আছিল আকৌ সেই মুহূৰ্তলৈকে মই আকৌ পালোহি মানে ফিল্ডখন হয়তো খালি দেখিছে এখন ফিল্ডৰ নাম হৈছে কাছমাৰী ফিল্ড আমাৰ ঘৰৰ ওচৰতে পৰে হয়তো সেই সময়ত আহা হৈছিল এতিয়াতো আহা হোৱাই নাই বহুত দিন হ'ল এখন ফিল্ডতে বহু ল'ৰা বা ছোৱালীয়ে দৌৰি পেলাই চাকৰি পাইছে বহু ল'ৰা ছোৱালীয়ে বিফল হৈছে বহু ল'ৰা ছোৱালীয়ে কান্দিছে বহু ল'ৰা ছোৱালীয়ে হাঁহিছে বহু ল'ৰা ছোৱালী ধেমালিও কৰিছে বহুত ধেমালি ইয়াত বহুত মানে মেমৰিজ আছে আপোনালোকে হয়তো সেইখিনি ইমোশন গম নাপাব মই কথাখিনি কৈ আছো কিন্তু সেইখিনি ল'ৰা ছোৱালীয়ে গম পাব যিখিনি ল'ৰা ছোৱালীয়ে এখন ফিল্ডত দৌৰি পেলাই চাকৰি লৈছে বা সেইখন ফিল্ডত দৌৰি পেলাই নিজৰ বয়স শেষ কৰি দিছে আধা কিন্তু এতিয়ালৈকে যুজি আছে যাৰ বয়স আছে মোৰ বয়স শেষ হৈ গ'ল কিন্তু লাষ্ট মুহূৰ্তলৈকে মই গিভ আপ নকৰিলোঁ শেষ মুহূৰ্তলৈকে মই সেইখিনি মই গিভ আপ কৰি দিলে হয়তো মই লাইফত ৰিগ্ৰেট থাকিলে হয় মই লাষ্ট এণ্ডিঙলৈকে কিয় নকৰিলোঁ কিন্তু হয়তো চাগে মোৰ কপালত বেলেগ কিবা লিখা আছিলে বা আছে কিবা তেখেতে জানিব মোৰ কপালত কি লিখা আছে কিন্তু এখন ফিল্ডৰ লগত কিমান মেমৰিজ আছে সেইখিনি আপোনালোকক মই কৈ পেলাই মানে এক্সপ্লেইন কৰিব নোৱাৰিম এইখিনি জেগাতে আমি লগৰবিলাক আহোঁ এইখিনিতে পাতিখন পাৰি পেলাই আমি একেলগে বহোঁ এইখিনি জেগাত আমি একেলগে কমলা খাওঁ কিবা কিবি লৈ আহে চবে এইখিনিত খাওঁ চিপছ লৈ আহে আমি মানে তেতিয়া ফটোৱামি কৰোঁ মানে গোটেইগালৰ লগত আৰু এতিয়া দুখনমান মই বাইক দেখিছোঁ মানে কোনোবাই দৌৰিব আহিছিল চাগে বেবি ক'ৰবাত গৈছে আহিব কিন্তু ফিল্ডখন এতিয়ালৈকে মানে খালী হৈ আছে এতিয়া আপোনালোকে গম পাইছে চাগে আকৌ মানে কনষ্টেবলৰ কাৰণে আৰু পোষ্ট ওলাইছে 1700 নে 1800 যিসকলৰ বয়স আছে শেষ মুহূৰ্তলৈকে গিভ আপ নকৰিবা যদি ইচ্ছা আছে মাৰা ঠিকছে যি জান লগাই দিয়া আৰু আপোনালোকক দেখাব ওলাইছোঁ এইখন আমাৰ লং জাম্প পিচ আগতে কি কৰোঁ জানেন নাই এই লং জাম্প পিচখনত মই ইয়াতে মানে দৌৰোতে মানে ভৰিখন যে বিষায় চিন পেইন কৰে এই বালি আছিল তেতিয়া এতিয়াতো অকণ সৰু হৈ গ'ল এতিয়া এই গোটেই গ্ৰাউণ্ডটো মানে এইকণ ইমান ডাঙৰ বালি আছিলে সেই বালিৰ ভিতৰত মোৰ ভৰি সোমাই পেলাই থৈ দিওঁ মানে বালিখিনি ভিতৰখিনি বহুত ঠাণ্ডা আছিলে আমি এইফালৰ পৰা দৌৰি এইফালে জাম্প কৰোঁ বহুত স্মৃতি আছে আপোনালোকক কৈ কোলাব নোৱাৰিম মানে মই ইমানেই মানে মেমৰিজ আছে এইবিলাকত কিন্তু আপোনালোকক কি বুলি ক'ম হয়তো আপোনালোকে বুজি পোৱা নাই মোৰ ইমোশ্যনটো মোৰ কথাখিনিত চাগে গম পাইছে আপোনালোকে মোৰ কিমানখিনি মৰম জড়িত হৈ আছে এইখিনি জেগাত এই জংঘল দেখিছেনে কিমান চিঞৰ বাখৰ চবৰে কিমান চিঞৰ বাখৰ আৰু এটা দেখাই দিওঁ ৰহক ইয়াত চিনাপ মাৰিবলৈ আমাৰ জেগা ওলাই দিছে হা চবতকৈ মানে ইণ্টাৰেষ্টিং কথাটো হ'ল এইখিনি মানে অলপ চাপৰ ল'ৰা ছোৱালীৰ কাৰণে হা এইটো চাপৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু এটা আছে হা এফালে গৈ আছোঁ ইটো চাইডে গৈ আছোঁ আৰু এইডাল হৈছে আপোনাৰ ওখ ল'ৰা ছোৱালীৰ কাৰণে হা এইডাল মই ঢুকি এইডাল মই ঢুকি পাব লাগে ইমানখিনি সেইডালত ধুনীয়াকৈ পাৰিব পাৰে মানে চাপৰ ল'ৰা ছোৱালী তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে মই ভাবিলোঁ আপোনালোকক অলপ মোৰ জীৱনৰ কিছু কথা আপোনালোকক শ্বেয়াৰ কৰোঁ কোনো নাই চব নিজৰ জীৱনত ব্যস্ত কোনো নাই আৰু সেইটো ভাবিতো মানুহে চবেই বিচাৰে চবৰ লগৰখিনিৰ লগত লগ কৰোঁ ফূৰ্তি কৰোঁ
কথা পাতোঁ, কিন্তু বয়স যিমান বাঢ়িছে সিমান নিজৰ মানে কি বুলি কয় দায়িত্বও বাঢ়িছে। কৰ্মসূত্ৰে জেগাই জেগাই যাব লাগে। আজি দেওবাৰ, হয়তো মই আকস্মিকভাৱে আহিব লগা হ'ল। মোৰ বাৰ ইয়াত মানে ওচৰতে মেকআপ এটা আছিলে, মই ভাবিলোঁ ফিল্ডখন চাই আহোঁ। হয়তো মোৰ জেগাত আৰু বেলেগো আহে চাগে কেতিয়াবা এনেকৈ। আজি আপোনালোকক মই ভিডিঅ' ধৰা দেখাই দিছোঁ জেগাকণ। এতিয়া মোৰ যিসকল বন্ধুৱে চাকৰি পালে, যিসকলে মোৰ ভিডিঅ' চাই আছে, ভালকৈ থাকা তোমালোকে। আমি আছোঁ আৰু ভালে ভালে। আৰু যিসকলে ট্ৰাই কৰিম বুলি ভাবিছে, আকৌ যি জান লগাই দিয়া। এইটোৱে টাইম, লগাই দিয়া। ডোণ্ট গিভ আপ। গিভ আপ কৰি একো নহয়। লাষ্ট এণ্ডিঙলৈকে মাৰা, একো নহয়, মাৰা না। কিছুমান বস্তু হয়তো চাই থাকিলে বুজি নাপাব, সেইখিনি যোনে অনুভৱ কৰিছে সেইসকলে মানে গম পাব যে কি হৈছে কি নহৈছে। সদায় হাঁহি থাকিব লাগে। হাঁহি থাকিলেহে মানুহৰ জীৱনত মানে আপুনি দুখত আছে, হাঁহি থাকক। সেই হাঁহিটোৱে আপোনাক মানে সদায় লাইফত আগবাঢ়ি যোৱাত সহায় কৰে। চ' কিপ স্মাইলিং। চ' ষ্টে টিউন। ইয়াতে মই চাইন আপ কৰিছোঁ ভিডিঅ'টো। থেংক ইউ।